নিশ্চয়কৈ চাওক প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাক লৈ এছআইটিয়ে তদন্ত প্ৰক্ৰিয়া ক্ষীপ্ৰতাৰে আগবঢ়াই নিছে। ইয়াৰ সমান্তৰালভাৱে এছআইটিয়ে এই তদন্তৰ সময়ছোৱাত বিভিন্ন ব্যক্তিক সোধা পোছা অব্যাহত ৰাখিছে। শিল্পী সমাজৰ পৰা আৰম্ভ কৰি উক্ত দিনাখন উক্ত ঘটনাৰ সৈতে জড়িত হৈ থকা বা নাম সাঙুৰ খোৱা বিভিন্ন ব্যক্তিক এছআইটিয়ে সোধা পোছা অব্যাহত ৰাখিছে। কালিৰ দিনটোত মুখ্যমন্ত্ৰীগৰাকীয়ে এটা কথা উল্লেখ কৰিছে যে এই যি দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হ'ল, জুবিনৰ ৰহস্যজনক যি মৃত্যুৰ ঘটনা, এই ঘটনাত নাম সাঙুৰ খোৱা যিসকল প্ৰবাসী অসমীয়া আছিল, এই প্ৰবাসী অসমীয়াসকল তদন্তৰ আওতালৈ অহাৰ ক্ষেত্ৰত বা তদন্তত সহযোগিতা কৰাৰ ক্ষেত্ৰত ৰাইজৰ হেঁচাৰো যথেষ্ট প্ৰয়োজন বা ৰাইজে এই ক্ষেত্ৰত আহ্বান কৰাটো যথেষ্ট প্ৰয়োজন। চৰকাৰে সমান্তৰালভাৱে বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে বা বিভিন্ন প্ৰক্ৰিয়া চৰকাৰে আগবঢ়াই নিছে। কিন্তু এইখিনি সময়তে যিহেতু নাম সাঙুৰ খোৱা নলবাৰীৰ এগৰাকী ব্যক্তি আছিল ছিংগাপুৰত, বিগত 16 বছৰ ধৰি নলবাৰীৰ যি ৱাজিদ নেম আহমেদ নামৰ যিগৰাকী যুৱক, সেই যুৱকগৰাকীয়ে ছিংগাপুৰত বিগত 16 বছৰ ধৰি বসবাস কৰি আছিল। গতিকে সেই ব্যক্তিগৰাকীয়ে উক্ত দিনাখন ঘটনাস্থলীত উপস্থিত আছিল। নলবাৰীৰ ভকতপাৰাৰ যিটো পৰিয়াল, সেই পৰিয়ালটোত এই মুহূৰ্তত উপস্থিত আছোঁ, কাৰণ এই ঘটনা সংঘটিত হোৱাৰ পিছত ৱাজিদে তেওঁলোকৰ পিতৃ মাতৃৰ সৈতে যোগাযোগ অব্যাহত ৰাখিছে। তেওঁলোকে আশ্বাস দিছে যে এই যি তদন্ত প্ৰক্ৰিয়া, এই তদন্ত প্ৰক্ৰিয়াৰ সময়ছোৱাত তেখেতে যিখিনি প্ৰয়োজন হয় সেই প্ৰয়োজন অনুসৰি সঁহাৰি আগবঢ়াব। পিতৃ মাতৃ আছে, পিতৃ মাতৃৰ সৈতে অকণমান কথা পাতিম, কাৰণ নলবাৰী ভকতপাৰাৰ এই পৰিয়ালটোৰ একমাত্ৰ সন্তান ৱাজিদে বিগত 16 বছৰ ধৰি ছিংগাপুৰত এগৰাকী অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে। প্ৰথমে মাতৃগৰাকীৰ ওচৰলৈ আহিছোঁ, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰাণৰ শিল্পীগৰাকীৰ ৰহস্যজনক মৃত্যুৰ ঘটনাত ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈছে। এই ক্ষেত্ৰত প্ৰবাসী অসমীয়াসকলৰ সহযোগিতা বিচাৰিছে। উক্ত ঘটনাত আপোনাৰ পুত্ৰও আছিল উক্ত দিনাখন, পুত্ৰৰ সৈতে যোগাযোগ হৈছে এই ক্ষেত্ৰত? হৈছে, যোগাযোগ হৈছে, সি খবৰ কথাবিলাক কৈ আছে, কিন্তু সিহঁতে তাতে ধৰক সিহঁতৰ ন্যায় বিচাৰিছে আৰু সিহঁতে কৈছে আমাকো ন্যায় লাগে, এইটো কি ঘটনা, কি হ'ল, আমি যিহেতু তাতে থাকোঁ, আমাক যিহেতু তেওঁলোকে মাতিছিল, আমাৰ এটা কৰ্তব্য যে আমাৰ দেশৰ আমাৰ ঠাইৰ মানুহ এজন ইমান ডাঙৰ শিল্পী এজন আহিছে, আমি লগ কৰিব লাগে, আমি সেই হিচাপে আমি গৈছোঁ। তাৰপিছত এতিয়া সি যিবিলাক ঘটনা হৈছে পানীত সাঁতুৰি থাকোঁতে, সেইটো মানে বিচাৰ হ'ব লাগে কিয় সেইটো হ'ল, তেওঁলোকে ন্যায় বিচাৰিছে। তেওঁলোকে এই যিটো ঘটনা সংঘটিত হ'ল, এই ঘটনা হোৱাৰ পিছত আপোনাৰ পুত্ৰৰ সৈতে যিহেতু আপুনি সদায় নিয়মীয়াকৈ যোগাযোগ ৰাখে, গতিকে এছআইটিৰ ফালৰ পৰা বা তদন্তকাৰী বিষয়াৰ ফালৰ পৰা বা অসম চৰকাৰৰ ফালৰ পৰা আপোনাৰ পুত্ৰৰ সৈতে যোগাযোগ কৰা হৈছেনে ইতিমধ্যে? তাৰ লগত এতিয়ালৈকে যোগাযোগ হোৱা নাই, তাৰ নামত কোনো কাগজো যোৱা নাই, একো কাগজ যোৱা নাই বা যোগাযোগ হোৱা নাই? নাই হোৱা। কিন্তু আপোনাৰ পুত্ৰক যদি বিচাৰে তেতিয়াহ'লে পুত্ৰ অসমলৈ আহিবলৈ সাজু আছে? আছে, আহিব। তদন্তত সম্পূৰ্ণ সিহঁতে তদন্ত সম্পূৰ্ণ সহযোগ কৰিব। ইতিমধ্যে সিহঁতে তাৰ পৰাই সেইটোত লাগি আছে সহযোগ কৰাৰ কাৰণে, সিহঁতে লাগি আছে। সিহঁতে এইটো সিহঁতৰ, কাৰণ সিহঁতৰ অতি প্ৰিয় জুবিন গাৰ্গ, চবৰে প্ৰিয়, গতিকে সিহঁতৰ প্ৰিয়, সিহঁতে বিচাৰে যে জুবিন গাৰ্গ ন্যায় পাবই লাগিব, কিন্তু আমাক সেইটোৱে লাগে। কি কাৰণত তেওঁ এইটো হ'ল, আৰু তেওঁ যদি ইমান অসুখীয়া মানুহ আছিল, তেওঁলোকৰ লগত যিকেইজন গৈছে তেওঁলোকে জানে তেওঁ কিয় পানীত নামিব দিছিল, সেইটো সিহঁতৰ সেইটোৱে হওক, কিয় তেওঁক পানীত নামিব দিছিল, কিয় তেওঁলোকে তেওঁক গুৰুত্ব দিয়া নাছিল। তাৰ সিহঁতৰ তাত থকা প্ৰবাসীখিনি নাজানে নহয় তেওঁ প্ৰব্লেমৰ কথা, অসুখৰ কথা। তেওঁলোকৰ লগত থকা যিজন মেনেজাৰ তেওঁলোকেহে জানে তেওঁৰ কি অসুখ, কি হোৱা নাই, গতিকে তেওঁলোকে জানি বুজি পানীত নামিব কিয় দিব লাগে। পূৰ্বতে যদি জুবিন গাৰ্গ ছিংগাপুৰলৈ যেতিয়া গৈছিল, তেতিয়াও কিন্তু আপোনাৰ পুত্ৰৰ সৈতে যোগাযোগ ৰখা বুলি আপুনি তেতিয়াও সিহঁতে গোটেইকেইটা যিকেইটা আছে গোটেইবিলাক অসমৰ লগ লাগিছে, কথা পাতিছে, ফাংচন কৰিছে, গান গাইছে, তেওঁলোক সেইটোৱে আৰু। তেতিয়া এগৰাকী মাতৃ হিচাপে প্ৰতিগৰাকী মাতৃক পুত্ৰই মনৰ কথাবোৰ খুলি কয়। এই ঘটনাৰ পিছত আৰু কি কৈছে আপোনাক? সি নাই সেনেকৈ একো কোৱা নাই, এইখিনিয়ে কৈ আছে যে আমাৰ এইটো অলপ আমাক ন্যায়টো লাগে আৰু, কিয় এনেকুৱা হ'ল, কিয় এনেকুৱা কৰিলে, এইটো ন্যায়টো লাগে। কাৰণ পুত্ৰৰ দৃষ্টিত আপোনাৰ পুত্ৰ এগৰাকী জুবিন প্ৰেমী, প্ৰতিগৰাকী অসমীয়াই জুবিন প্ৰেমী য'তেই নাথাকক কিয়, তাৰপিছতো দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হ'ল। গতিকে কিবা ভুল, কাৰ ভুল কিবা কৈছেনে? সিহঁতে সেইটো কোৱা নাই, সিহঁতে কৈছে যে ন্যায়টো লাগে, আমাক সেইটো বিচাৰিছোঁ আৰু কিয় এইটো হ'ল, কিয় কাৰণে হ'ব পাৰিলে, সেইটো ন্যায়টো লাগে আমাক। আৰু যেতিয়া তদন্ত প্ৰক্ৰিয়াটো আগবাঢ়ি গৈছে, বিচাৰিলে ইয়ালৈকে আহিব সাজু আছে। চৰকাৰক কিবা আহ্বান জনাব? চৰকাৰক সিহঁতে এইটোৱে কৈছে যে চৰকাৰে এইটো খুব গুৰুত্ব সহকাৰে লওক, এইটো ন্যায় যাতে জুবিনে ন্যায়টো পাব লাগে, তেওঁ গুৰুত্ব সহকাৰে চৰকাৰ ল'ব দিছে আৰু সেইটো বিচাৰিছে সিহঁতে। আৰু আজি 5 অক্টোবৰ, 19 ছেপ্টেম্বৰত এই দুৰ্ভাগ্যজনক ঘটনাটো সংঘটিত হৈছিল। তাৰপিছত তদন্ত প্ৰক্ৰিয়া ইতিমধ্যে আগবাঢ়ি গৈছে। আপুনি কৈছে যে আজিলৈকে চৰকাৰৰ ফালৰ পৰা, এছআইটিৰ ফালৰ পৰা বা আৰক্ষীৰ ফালৰ পৰা কোনো ধৰণৰ যোগাযোগ আপোনাৰ পুত্ৰৰ সৈতে হোৱা নাই? নাই, পুত্ৰ তাৰ লগত হোৱা নাই কোনো যোগাযোগ। এয়া আছিল মাতৃগৰাকীৰ ভাষ্য। অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি এগৰাকী জুবিন প্ৰেমী, প্ৰতিগৰাকী মানুহে জুবিন প্ৰেমী, অসমীয়া প্ৰতিগৰাকী জুবিন প্ৰেমী। এই দুৰ্ভাগ্যজনক ঘটনাটো হোৱাৰ পিছত আপোনাৰ পুত্ৰ যিহেতু এগৰাকী প্ৰবাসী অসমীয়া, ছিংগাপুৰতে আছিল, উক্ত দিনাখন উক্ত স্থানতে আছিল, গতিকে পুত্ৰৰ সৈতে আপোনাৰ কথা বতৰা কি ধৰণৰ? কথা বতৰা এনে হয়, সি কৈছে যে কথা বৰ দুৰ্ভাগ্যজনক, বৰ দুখ পাইছোঁ, কাৰণ জুবিন গাৰ্গৰ নিচিনা এজন আমি শিল্পীক হেৰুৱালোঁ। আৰু এইটো যিবিলাক মানুহে আনিছিলে
তেওঁলোকে জনা উচিত আছিল যে তেওঁৰ কিবা বেমাৰ আছে না নাই আৰু বেমাৰী মানুহ এজনক এনেকৈ অনা কথাটো ঠিক হোৱা নাই আৰু আমি হেৰিত থাকোঁ ছিংগাপুৰত থাকোঁ অসমীয়া হিচাপে আমি একগোট হৈ থাকোঁ আমি যদি অসমৰ পৰা কোনোবা নামি মানে হেৰি মানুহ যায় তেতিয়া তেওঁলোকে আমাক বিচাৰিলে আমি তেওঁলোকক আমি সংগ দিওঁ আৰু জুবিনটো এনেকুৱা এজন অসম বিখ্যাত নহয় ভাৰত বিখ্যাত শিল্পী তেওঁক আমি ভাল পাওঁ মনে প্ৰাণে অসমৰ চব মানুহে ভাল পায় গতিকে আমি তেওঁক মানে দেখা কৰা আমাৰ এটা নৈতিক কৰ্তব্য গতিকে আমি দেখা কৰিছোঁ তেওঁক আৰু এই দুৰ্ভাগ্যজনক ঘটনাটো যেহেতু সংঘটিত হ'ল এতিয়া তদন্ত প্ৰক্ৰিয়া আগবাঢ়ি গৈছে হত্যাকাণ্ড বুলি ইতিমধ্যে গোটেই বিষয়টো তদন্ত প্ৰক্ৰিয়াটো আগবঢ়াই নিয়া হৈছে গতিকে এই ক্ষেত্ৰত আপোনাৰ পুত্ৰই সহযোগিতা কৰিব বুলি ইতিমধ্যে মাতৃয়ে কৈছে কথাখিনি আশ্বাস দিছে আপোনাকো একেখিনি কথা একে কথা যে ন্যায়টো জুবিন গাৰ্গে পাব লাগে কি কাৰণত এনেকুৱা হ'ল কি কাৰণত আমি এজন শিল্পীক আমি ইমান ডাঙৰ শিল্পী এজনে হেৰুৱালোঁ আমাৰ প্ৰাণৰ জুবিনক আমি হেৰুৱালোঁ সেইটো অসমবাসী ৰাইজে জানিব লাগিব নিশ্চয়কৈ সেই অসমবাসী ৰাইজে জানিব লাগে ইতিমধ্যে এয়া আছিল নলবাৰীৰ যিগৰাকী ব্যক্তিৰ নাম চৰ্চালৈ আহিছে বা যিগৰাকী ব্যক্তি থকাৰ তথ্য ইতিমধ্যে প্ৰকাশ হৈছে বা প্ৰচাৰ হৈছে সেইগৰাকী হ'ল ৱাজিদ নেম আহমেদ সেই ৱাজিদ নেম আহমেদে ছিংগাপুৰত বিগত 16 বছৰ ধৰি যেহেতু অভিযন্তা হিচাপে কৰ্মৰত হৈ আছে আৰু এই সময়ছোৱাতে ইতিমধ্যে মাতৃ আৰু পিতৃ এটা কথা উল্লেখ কৰিছে যে যেতিয়াই জুবিন গাৰ্গ তালৈ গৈছিল তেতিয়াই পুত্ৰৰ সৈতে যোগাযোগ হৈছিল বা প্ৰবাসী অসমীয়াসকলৰ সৈতে যোগাযোগ হৈছিল আৰু প্ৰবাসী অসমীয়াসকলে জুবিন গাৰ্গক সংগ দিছিল কিন্তু এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱাৰ পিছত যেতিয়া মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে বা তদন্তৰ ক্ষেত্ৰত নিশ্চয়কৈ প্ৰবাসী অসমীয়াসকলৰ তথ্য পাতি হওক বা প্ৰবাসী অসমীয়াসকলৰ এই ক্ষেত্ৰত সহযোগিতাৰ নিশ্চয়কৈ প্ৰয়োজন হ'ব গতিকে মাতৃ আৰু পিতৃক তেখেতে আশ্বাস দিছে যে যেতিয়াই প্ৰয়োজন হয় তেতিয়াই সহযোগ কৰিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হ'ল যে আজি 5 অক্টোবৰ বিগত দিনকেইটাত তদন্ত প্ৰক্ৰিয়া যথেষ্টখিনি আগবাঢ়ি যোৱা বুলি কৈছে কিন্তু এই যিগৰাকী পুত্ৰৰ নাম ওলাইছে বা যিগৰাকী ব্যক্তিৰ নাম ওলাইছে ৱাজিদ নেম আহমেদ তেওঁক কিন্তু এই পৰ্যন্ত SITৰ ফালৰ পৰা হওক অসম আৰক্ষীৰ ফালৰ পৰা হওক বা ৰাজ্য চৰকাৰৰ ফালৰ পৰা হওক কোনো ধৰণৰ যোগাযোগেই কৰা হোৱা নাই গতিকে এই বিষয়টো কি ধৰণে আগবাঢ়ি যায় বা তদন্ত প্ৰক্ৰিয়া কি ধৰণে আগবাঢ়ি যায় বা এই যিসকল প্ৰবাসী অসমীয়া তেওঁলোকে কি ধৰণে সহযোগিতা আগবঢ়ায় সেই সময়ত লক্ষণীয় হ'ব কিন্তু জুবিন গাৰ্গৰ এই ৰহস্যজনক মৃত্যুৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়া যেহেতু সঠিক দিশত আগবাঢ়ি থকা বুলি ধাৰণা কৰা হৈছে বা সঠিক দিশত আগবাঢ়িছে গতিকে এই ক্ষেত্ৰত এই তদন্ত প্ৰক্ৰিয়া কি ধৰণে আগবাঢ়ি যায় সেয়া সময়ত লক্ষণীয় হ'ব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ